Hello everyone and welcome back to Math Pole Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। আমি এভাৰেজ ভেলোচিটি এণ্ড স্পীড কেনেকৈ ক্যালকুলেট কৰে সেইটো আমি ভালদৰে আমি কেইটামান ৱৰ্ড প্ৰব্লেমেৰে বুজিবলৈ চেষ্টা কৰিম। সো লেট আছ বিগিন। তো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যন দিছে যে as shown in the figure below a squirrel is looking for nuts. তো ইয়াতে ফিগাৰত দিছে এটা স্কুইৰেল এটা। তো এই স্কুইৰেল কেৰকেটুৱাটোৱে কি বিচাৰিছে? কিবা নাটছ বিচাৰিছে, কিবা যাতে কেৰকেটুৱাই নাটছ খাই খুব ভাল পায়। এতিয়া ইট ফাৰ্ষ্ট ৰানছ ৰাইটৱাৰ্ড 3 meters and runs leftward another 10 meters to a second nut and then runs 3 meter leftward to a third nut. The total time spent running was 12 seconds. তো ইয়াতে কৈছে, তো এই বস্তুটো এটা কাম কৰোঁ মই এটা নাম্বাৰ লাইনেৰে বুজাবলৈ চেষ্টা কৰোঁ, বস্তুটো তেতিয়া বেছি ক্লিয়াৰ হৈ যাব। চ' লেটছ চে একদম ষ্টাৰ্টিঙত আমাৰ ইয়াতে যোনটো 0 পইণ্ট হৈ গ'ল, যোনটো আমাৰ নাম্বাৰ লাইনত 0 হৈ গ'ল, সেই পইণ্টত আমাৰ স্কুইৰেলটো বহি আছিল। তো প্ৰথমতে কৈছে ইট ফাৰ্ষ্ট ৰানছ ৰাইটৱাৰ্ড মানে আছে ৰাইট ডাইৰেকশ্যনত গ'ল 3 meters। তো লেটছ চে 0ৰ পৰা আৰম্ভ কৰি পেলাই এইখিনিলৈ এই পইণ্টলৈ গ'ল, কিমান ট্ৰেভেল কৰিলে? 3 meters ট্ৰেভেল কৰিলে। তাৰপিছত পইণ্ট এ পৰা আকৌ কি কৰিলে? এণ্ড ৰানছ কৈছেতো। তো পইণ্ট এ পৰা লেফ্টলৈ যাব এনাডাৰ 10 meters। তো ইয়াৰ পৰা গ'ল আৰু 10 meters। এইখিনিত সি 10 meters গ'ল। তো আহি পালেহি লেটছ চে পইণ্ট বিত আহি পালেহি। তাৰপিছত কি কৰিলে? এণ্ড দেন ৰানছ 3 meter লেফ্টৱাৰ্ড টু এ থাৰ্ড নাট। তো তাৰমানে সি কি কৰিলে? এই নাম্বাৰ লাইনটো আৰু দীঘল, এইখিনিৰ পৰা আৰু 3 meters আহি পেলাই সি এটা 3 নম্বৰ নাট এটা বিচাৰি আহিলে, ঠিক আছে। তো ইয়াতে আৰু সি 3 meters ট্ৰেভেল কৰিলে। তো আমাক কুৱেশ্যনটোত সুধিছে আৰু এটা কথা কৈছে যে এই 0ৰ পৰা যেনেকৈ এইটো 3 meter এ লৈ গ'ল, তাৰপিছত এ পৰা বি লৈ আহিল, বি পৰা চিল, এইটো ট্ৰেভেল কৰোঁতে তাৰ টোটেল কিমান টাইম লাগিলে? 12 seconds লাগিছে। তো এতিয়া কুৱেশ্যনটো সুধিছে হোৱাট ইজ দি এভাৰেজ ভেলচিটি টু ৰিচ দ্য থাৰ্ড নাট। তাৰমানে পইণ্ট চিট পাবলৈ কাৰণে তাৰ এভাৰেজ ভেলচিটি কিমান আছিলে আৰু তাৰ এভাৰেজ স্পীডটো কিমান আছিলে, আমাক সেইটো কেলকুলেট কৰিলে। তো আমি স্পীডটো কেলকুলেট কৰিলোঁ, বিকজ স্পীড কেলকুলেট কৰাটো ফেয়াৰলি ইজি হয়। যোনটো আমাক এভাৰেজ AVG এভাৰেজ স্পীডটো কেলকুলেট কৰিব দিছে। তো এভাৰেজ স্পীডৰ ফৰ্মুলাটো কি হয়? টোটেল ডিষ্টেঞ্চ D ডিভাইডেড বাই টোটেল টাইম টেকেন T। এতিয়া টোটেল ডিষ্টেঞ্চটো আমি উলিয়াব লাগিব। তো টোটেল ডিষ্টেঞ্চ কি? 0ৰ পৰা আৰম্ভ কৰিলে যে 3 meter গ'ল, তাৰপিছত 10 আহিলে, তাৰপিছত 3 আহিলে। তো আমি গোটেইখিনিক এড কৰি দিম, 3 + 10 + 3, এই গোটেইটো এড কৰি দিম আৰু ডিভাইড কৰিম টোটেল টাইম। টোটেল টাইমটোতো আমাৰ 12 সেকেণ্ড অলৰেডি দিয়াই আছে। তো তাৰমানে এইটো এড কৰিলে গোটেইখিনি আহিব মিটাৰ্ছত আৰু তলত আহিব আমাৰ ছেকেণ্ড। তো 3 + 10 + 3 আমাক দিব 16। চ' 16 ডিভাইডেড বাই 12 মিটাৰ পাৰ ছেকেণ্ড। তো এইটো হৈ গ'ল কি? এইটো হৈ গ'ল আমাৰ এভাৰেজ স্পীড। এতিয়া এভাৰেজ স্পীড মিটাৰ্ছ পাৰ ছেকেণ্ড, বাট ইয়াতে আমাক কৈছে ৰাউণ্ড ইউৰ আনচাৰ টু 2 significant digit। তো এটা কাম কৰোঁ, আমি ইয়াতে কেলকুলেটৰ ইউজ কৰি লওঁ। তো ইয়াতে আমাক কেলকুলেটৰটো আমি লৈ লওঁ। তো এভাৰেজ স্পীডৰ কাৰণে আমাক কি লাগে? 16 ডিভাইডেড বাই 12। চ' 16 ডিভাইডেড বাই 12 কৰিলে আমি পাই যাম 1.333। তাৰমানে এইটো 1.332 ৰিপিট হৈ আছে মিটাৰ্ছ পাৰ ছেকেণ্ড। বাট যিহেতু কুৱেশ্যনত কৈছে যে আমাক অকল কি লাগে? আমাক 2 significant digits বুলিকৈ কৈছে, তো আমি দুটা ডিজিটে ল'ম। তো এইটো এপ্ৰক্সিমেটলি হৈ যাব 1.3 meters per second। তো ইয়াতে আমি আমাৰ এভাৰেজ স্পীডটো পাই গ'লোঁ 1.3 meters per second। বাট এতিয়া আমাৰ নেক্সট কামটো হৈছে আমাৰ এভাৰেজ ভেলচিটিটো ওলোৱা। ভেলচিটি কিন্তু এবাৰ আমি কেয়াৰফুলি ওলাব লাগিব। ভেলচিটি ওলাবৰ কাৰণে কেলে? বিকজ এভাৰেজ ভেলচিটিৰ ফৰ্মুলা কি হৈছে? এভাৰেজ ভেলচিটি কেলকুলেট কৰাৰ আমাৰ যোনটো ফৰ্মুলা হৈছে, আমাক লাগিব ডিছপ্লেচমেণ্ট। আমাক কিন্তু ডিষ্টেঞ্চ নালাগে এতিয়া, আমাক লাগিব ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টোটেল টাইম। টোটেল টাইমৰ কোনো ইছ্যু নাই, সেইটো 12 seconds হ'ব, এইটো ফিক্স আছে। বাট এতিয়া আমি ডিছপ্লেচমেণ্ট কেনেকৈ ওলাম? তো এইটো একেবাৰে ইজি কাম হয়। ডিছপ্লেচমেণ্টৰ কাৰণে আমাক লাগে সদায় ষ্টাৰ্টিং পইণ্ট। তো 0 হৈছে আমাৰ ষ্টাৰ্ট পইণ্ট, ৰাইট? ষ্টাৰ্টিং পইণ্ট। আৰু যোনটো আমাৰ এণ্ড পইণ্ট সেইটো হৈছে আমাৰ C। পইণ্ট Cটো হৈছে আমাৰ এণ্ড পইণ্ট। তো আমাৰ ষ্টাৰ্টিং আমাৰ এণ্ডৰ পৰা ষ্টাৰ্টটো মাইনাছ কৰি দিম, বা এনেকৈ ক'ব যে ষ্টাৰ্ট আৰু এই এণ্ডৰ মাজৰটো কিমান আছে ডিষ্টেঞ্চ। সেই ডিষ্টেঞ্চটো যদি আমি কেলকুলেট কৰি উলিয়াব পাৰোঁ, তেনেহ'লে আমি ইজিলি ক'ব পাৰিম আমাৰ এভাৰেজ ভেলচিটিটো কিমান হয়। অ'কে, এইটো অলপ জমেট্ৰিকেল হৈ যায় প্ৰব্লেমটো। তো এনেকৈ কৈছা, তো 0ৰ পৰা এলৈকে 3 meters হয়, এৰ পৰা বিলৈকে আকৌ 10 meters হয়। তো এইখিনি পৰ্চনটো 3 meters হয়, ফিক্সড হৈ গ'ল। আৰু এৰ পৰা বিলৈ যদি 10 হয়, তেনেহ'লে আমি 3 যদি মাইনাছ কৰি দিওঁ, তেনেহ'লে এইখিনি পৰ্চন 7 নহ'ব জানো? এইটোতো 7 meters হ'ব লাগিব। তো এইখিনি 7 meters হয়, এইখিনি 3 meters হয় দিয়া আছে। তাৰ মানে ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্টৰ মাজৰ যোনটো ডিষ্টেঞ্চ হয়, সেইটোৱে ডিছপ্লেচমেণ্ট হৈ যাব। তো সেইটো ডিষ্টেঞ্চটো কিমান হৈ যাব? 10 meters হৈ যাব। এইটো হৈ গ'ল আমাৰ 10 meters। বা 10 meters ক'লেই নহ'ব, যিহেতু আমি ডিছপ্লেচমেণ্ট কৈছোঁ, ডিছপ্লেচমেণ্টৰ ফাইনেল ডাইৰেকশ্যনো ক'ব লাগিব। তো ডাইৰেকশ্যন কোনফালে আছে? আমাৰ লেফ্ট ছাইডে আছে। অ'কে,
10 meters in the left direction. Divided by time. Time ase amar 12 second. To etia etu jodi calculate koru 10 divided by 12. To yate amar ahibo 10 divided by divided lagibo. 12 divided by ulta kori aso moi. 10 divided by 12. So it is a 0.83333. 0.83 repeat hoye ase. But again, amak two significant like to 0.83 lom ami approximately. It hoye jabo amar meter per second. Our direction to ki ase left side ase. But ami left side e nokoi pele jodi ami right side to positive buli koi dhoro. Ami jodi right hand side direction to jodi positive buli koi dhoro. Tene hole to amar automatically left hand side to ki hoye jabo negative hoye jabo. Amar etu negative direction hoye jabo. To negative ok likhar aru eta way ase. To 0.83 meter per second left nokoi pele minus 0.83 meter ro jodi koi dio amar same to same meaning hobo. Yes, same to same meaning. Because yate already yes, right word to hoye amar positive. To etu hobo amar minus 0.83. So yate ami value put kori dim minus 0.83 aru amar it was a 1.3. Ekinta se amar 1.3. Okay, eti ami jam next question to le. As shown in the figure below, Louisa rushes 40 meter towards her truck. To yate figure dekho ase je ei Louisa namor sole jani ghoror pora tai truck to olop durot asile to taile jabole karone tai kiman kole 40 meter tai khoskari gol. Thik ase. She notices she forgot her bag and returns back to the house. To tai ki hol pahar ta jete gari uthibo ulaisile hetu mon mor bole bag to bole eri thoi hele tai. Thik ase. To ako ki korile ta ako gari pora nami pela ako ghoror loge gol. To 40 meters e tai ako gol. Eti amak hutise amak koise je her total travel time is 120 seconds. Total travel time mane ki ekhini pora arambho korise starting point. Etu hoy goise amar start point aru etu hoy goise ako amar actually end point. Thik ase. To ekhini pora ekhini lo ahile 40 meters ako ekhini pora ekhini lo jamte 40 meters total kiman hoy gol. Total distance to tai travel korile total distance hoy gol equals to 80 meters. 80 kele 40 plus 40 ami add kori diso. Aru hetu travel konte tai total kiman time legile total time legise 120 second. Thik ase 120 second. Jodi ami 60 divide kori to amar minute ot ulai jabo hetu jabo actually 2 minutes. Ba etu bujibo karone moi ko etu 2 minutes legise tai 2 minute aha jwa up down kori bolse. Yar par yalo 1 minute lage yar par yalo 1 minute. Okay. Anyways etu information amar important hoy seconds ote lage amak job post for seconds ot di ase. Etia amak calculate koribo dise average velocity aru average speed. Etia speed to আমি easily calculate কৰি ল'ব পাৰিম তো আমাৰ যেটো average speed হ'ব average speed to কাৰণে আমাক কি লাগে total distance 80 meter divided by total time হৈছে আমাৰ 120 seconds তো এটো আমি calculate easily কৰি ল'ব পাৰিম তো এটা আমি কাম কৰো calculator use কৰি লওঁ আমাৰ calculator দিয়া আছে ইয়াতে তো আমাৰ আহিছে 80 divided by 120 80 divided by 120 এটো দিব আমাক 0.666 Yes, 0.666 মানে 0.6 per meter per second. ঠিক আছে আমি average speed to পাই গলো এতিয়া যেহেতু আমাক ইয়াতে কৈছে two significant digits তো এটুক যদি আমি approximately লওঁ দুটা digit 0.66 হৈ যাব দুটা digit এতিয়া এই 0 টো কিন্তু count নহব because এটো decimal left side আছে decimal left side আছে 0 টোক আমি count নকৰো right side আমাক দুটা digit ললে এটো two significant digit বুলি কোৱা হয় তো 0.66 meters per second আমি পাই গলো okay তো ইয়াতে আমি এতিয়া ভ্যালু টো পুট কৰি দিও 0.66 meter per second আছিল এটাৰ average speed next question to আছে what is Louise's average velocity very interesting এতিয়া আমাক লাগে আকৌ average velocity এটা average velocity কাৰণে আমাক information কি লাগিব total displacement লাগিব total displacement divided by total time এতিয়া টাইমৰ কোনো ইস্যু নাই টাইমৰ জন্তু আমাৰ অৰিজিনাল 120 সেকেন্ড দিয়া আছে হিমানে হ'ব বাট ডিসপ্লেসমেন্ট আমি তে ক্যালকুলেট কৰিব লাগিব ডিসপ্লেসমেন্ট ক্যালকুলেট কৰিব কাৰণে আমাক কি লাগে স্টাৰ্টিং পইণ্টটো লাগে আৰু এন্ডিং পইণ্টটো লাগে স্টাৰ্ট ঘৰৰ পৰা কৰিছিলে আকৌ ঘূৰি আহি পেলাই ঘৰতে বহিলেহি তাৰমানে স্টাৰ্ট আৰু এন্ডটো একেই পইণ্ট হয় তো তাৰমানেটো কোনো ডিসপ্লেসমেন্ট নাই বিকজ ডিসপ্লেসমেন্ট মানে কি হৈছে চেঞ্জ ইন পজিশন তো মই যদি এই প্ৰসেসটো নাচালো হেতেন বলে গাড়ী লৈ গোৱা খোজকাঢ়ি আহা মই ঘৰত থাকোঁতে ঘৰৰ ভিতৰতে আছিলে অলপ দেৰি পিছত আছে দেখা পাম যে ঘৰতে আছে তো মইতো এইটোৱে ভাবি যে মনতে এইটো ঘৰৰ পৰা ওলোৱাই নাই তাৰতো পজিশনে চেঞ্জ হোৱা নাই তো ডিসপ্লেসমেন্ট কি হৈ গ'ল 0 হৈ গ'ল তো 0 ডিভাইডেড বাই 120 কি আহিব 0 আহিব তো তাৰ মানে ইভেন দো তাই ঘৰৰ পৰা ওলাই পেলাই গাড়ীলৈ গ'ল আকৌ গাড়ীৰ পৰা ঘৰলৈ আহিলে তাই
এভাৰেজ স্পীডটো 0.66 মিটাৰ পাৰ ছেকেণ্ড আছিল বাট তাৰ যোনটো ভেলচিটি আছিলে ভেলচিটি একো নাছিলে বিকজ ডিছপ্লেচমেণ্ট 0 আছিলে এইটো হ'ব 0 মিটাৰ্ছ পাৰ ছেকেণ্ড অ'কে মাই মিষ্টেক 0. ইয়াতে 66 নহয় এইটো 0.67 হ'ব লাগে এতিয়া আমি চেক কৰি চাম আমাৰ আনচাৰটো ঠিকে ঠিকে আহিব ঠিক আছে তো ইয়াতে মিষ্টেকটো মই কি হ'ল আকৌ এবাৰ বুজাই দিওঁ এইটো মোৰে মিষ্টেক হ'ল 0.6 একচুৱেলি কি হয় আমাৰ আনচাৰ আহিছে 0.666666 এনেকৈ আহিছে বাট আমাকতো কৈছে দুটা ছিগনিফিকেণ্ট ল'ব লাগে তাৰমানে দুটা ডিজিটহে ল'ব লাগে 0.66 ল'ব লাগিব বাট প্ৰব্লেমটো কি হৈছে ইয়াৰ যোনটো নেক্সট ডিজিটটো হৈছে আমি ৰাউণ্ড অফ কৰি আছোঁ দুটা ডিজিটলৈ এই নাম্বাৰটো যিহেতু 5তকৈ ডাঙৰ হয় তেনেহ'লে অট'মেটিকেলি কি হ'ব তাৰ ছাইডত থকা নাম্বাৰটো লেফ্ট ছাইডে থকা নাম্বাৰটো কি হ'ব +1 কৰি দিব লাগিব এইটো 6 + 1 কৰিব লাগিব তো আমি কি পাই যাম 0.67 পাই যাম তো সেইকাৰণে এইটো হৈ যাব আমাৰ 0.67 হৈ যাব আমাৰ কাৰেক্ট আনচাৰ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ As shown in the figure, Justin walks from the house to his truck. Similar পৰা হয় on a windy day. তো জাষ্টিনে কি কৰিলে নিজৰ ঘৰৰ পৰা ট্ৰাকলৈ গ'ল আৰু এইটো কি কৈছে he walks 20 মিটাৰ towards the truck. তো ঘৰৰ পৰা আৰম্ভ কৰিলে আৰু 20 মিটাৰ সি ট্ৰেভেল কৰিলে ট্ৰাকৰ ওচৰলৈ 15 মিটাৰ বেক টু ৰিট্ৰিভ হিজ উইণ্ড ব্লোন হেড তো কি হৈছিলে সি এইখিনিৰ পৰা এইখিনিলৈ গাড়ীলৈকেতো গ'ল বাট প্ৰব্লেমটো কি হ'ল বতাহ দি আছিলে ঠিকছে বতাহ দি আছিলে এইটো ডাইৰেকশ্যনত এনেকৈ উইণ্ড আহি আছিলে যাৰ ফলত সি টুপি এটা পিন্ধিছিলে টুপিটো উৰি গ'ল কিমান দূৰ গ'ল এইখিনিৰ পৰা আকৌ সি তাৰ 15 মিটাৰ দূৰত গুচি গ'ল তো সি কি কৰিলে এইখিনি পইণ্টৰ পৰা আকৌ 15 মিটাৰ বেক আহিলে ঠিক আছে বেক অহাৰ পৰা নেক্সট কি কৰিলে টুপিটো ল'লে টুপিটো লোৱাৰ পিছত আকৌ 20 মিটাৰ ট্ৰাকলৈ গ'ল তাৰমানে প্ৰথমতে ইয়াৰ পৰা আহিছিলে এইখিনি পালে এই পইণ্ট আহিলে মই এনেকৈ কৈ দিওঁ এৰ পৰা আৰম্ভ কৰিছে পইণ্ট বিত পালে বাট পইণ্ট বিত পাওঁতে গাড়ী এতিয়ালৈকে পোৱা নাই পইণ্ট বিত পোৱাৰ লগে লগে কি হ'ল তাৰ টুপিটো উৰি গ'ল উৰি পেলাই পইণ্ট চিট পালে তো সি কি কৰিলে বেক কৰিলে 15 মিটাৰ পিছফাললৈ আহিলে অহাৰ পিছত টুপিটো ঠিক ভালকৈ ধৰি পেলাই আকৌ সি 20 মিটাৰ আগলৈ গ'ল গৈ পেলাই ডি পইণ্টত পালেহি তাৰপিছতহে সি গাড়ীত পালেহি তো তাৰ এভাৰেজ ভেলচিটি কি হ'ব এভাৰেজ স্পীডটো কি হ'ব ভেৰি চিম্পল প্ৰব্লেম আৰু ইয়াতে কৈছে টোটেল টাইম তাৰ লাগিছে 75 ছেকেণ্ডছ অ'কে এতিয়া যিহেতু টোটেল টাইমটো আমাৰ ফিক্স আছে তো এভাৰেজ ভেলচিটিটো কি হ'ব এভাৰেজ ভেলচিটি তো ভেলচিটিটোৰ কাৰণে আমাক কি লাগে ডিছপ্লেচমেণ্ট বা চেঞ্জ ইন ডিছপ্লেচমেণ্ট মই চেঞ্জ ইন ডিছপ্লেচমেণ্ট কওঁ তেতিয়া এইটো একচুৱেলি মোৰ একুৰেট হৈ যায় চেঞ্জ ইন ডিছপ্লেচমেণ্ট এই ভেলুটো আমাক লাগিব তো ডিছপ্লেচমেণ্টৰ কাৰণে আমি জানো আমাক সদায় ইনিচিয়েল বা ষ্টাৰ্টিং পইণ্টটো লাগে আৰু ফাইনেল পইণ্টটো লাগে ডিভাইডেড বাই টোটেল টাইম বা চেঞ্জ ইন টাইম বুলি কয় টোটেল টাইম আমি কম ইয়াতে টোটেল টাইম যিহেতু আমাক দিয়াই আছে 75 ছেকেণ্ডছ এতিয়া চেঞ্জ ইন ডিছপ্লেচমেণ্ট মানে কি পইণ্ট এ ষ্টাৰ্ট কৰিছে পইণ্ট ইত শেষ কৰিছে তো এতিয়া আমি ডি মাইনাছ এ যদি কৰোঁ তেনেহ'লে টোটেল ডিষ্টেঞ্চটো কি হয় সেইটো আমি এতিয়া কেলকুলেট কৰি উলিয়াব লাগিব অ'কে তাৰমানে এ আৰু ডিৰ মাজৰ ডিষ্টেঞ্চটো মানে তাৰ ঘৰৰ পৰা ট্ৰাকৰ মাজৰ ডিষ্টেঞ্চটোহে আমি কেলকুলেট কৰি উলিয়াব লাগিব তো এইটো এটা চিম্পল জমেট্ৰিকেল প্ৰব্লেম হয় তো এৰ পৰা বি এনেকৈ কৈ চাওঁ এৰ পৰা বিলৈ যাবলৈ 20 মিটাৰ্ছ হৈছে তো পইণ্ট এৰ পৰা পইণ্ট বি এইখিনিৰ পৰা এইখিনিলৈ 20 মিটাৰ্ছ দিয়া আছে ঠিক আছে নেক্সট সি কি কৰিলে বিৰ পৰা চি লৈ আহিলে বিৰ পৰা এইখিনিত চি আছে এইখিনি পইণ্টত চি আছে তো এইখিনি কি গ'ল বিৰ পৰা আকৌ বেক চি আহোঁতে তাৰ এইখিনিত 15 মিটাৰ্ছ হৈ গ'ল ঠিক আছে তো তাৰমানে এইখিনি ডিষ্টেঞ্চ কি হৈ গ'ল 5 মিটাৰ্ছে থাকিব ঘৰৰ পৰা অলপ 5 মিটাৰ্ছ দূৰত আছে নেক্সট সি কি কৰিলে এইখিনিৰ পৰা সি পইণ্ট ডি লৈ আহিলে য'ত আছে তাৰ 20 মিটাৰ্ছ এইখিনিৰ পৰা হৈছে তাৰ 20 মিটাৰ্ছ তো এইখিনি এৰ পৰা চি লৈকে কি হয় 5 মিটাৰ্ছ সেইখিনিতো এইটো ডিষ্টেঞ্চ হৈ যাব এইটোৱে হৈ যাব 5 মিটাৰ্ছ তো টোটেল কিমান হ'ল 5 মিটাৰ্ছ প্লাছ 20 মিটাৰ্ছ হৈ গ'ল আমাৰ 25 মিটাৰ্ছ তো চেঞ্জ ইন ডিছপ্লেচমেণ্ট হৈ গ'ল 25 মিটাৰ্ছ বাট যিহেতু আমি ডিছপ্লেচমেণ্টৰ কথা পাতিছোঁ আমাৰ ডাইৰেকশ্যন দিব লাগিব তো অভাৰঅল ডিৰেকশ্যন ক'ত ফালে আছে ৰাইট চাইডে আছে 25 মিটাৰ্ছ টু দ্য ৰাইট ঠিক আছে ডিভাইডেড বাই টোটেল টাইম কিমান লাগিছে 75 ছেকেণ্ডছ তো এতিয়া আমি জানো 25 1 is 25, 25 3 is 75 meter per second to the right. এতিয়া 1/3 টোক যদি আমি ডিভাইড কৰোঁ তেনেহ'লে আমি কি পাম 0.3333 এনেকৈ পাই যাম ডট ৰাইট এতিয়া আমি মেথমেটিকেলি ৰাইট কওঁ বা ৰাইটক পজিটিভ ইয়াতে দিছে ৰাইট ৱৰ্ড ইজ পজিটিভ তো তাৰমানে এইটো আমি প্লাছ লিখি দিওঁ ইয়াতে কোনো প্ৰব্লেম নাই প্লাছ 0.3 বাট কুৱেশ্যনটোত আৰু এটা কণ্ডিশ্যন দিয়া আছে যে 2 ছিগনিফিকেণ্ট ডিজিটহে লাগে তাৰমানে 0 পইণ্টৰ পিছত এই পইণ্টৰ পিছত ডেচিমেল পইণ্টৰ পিছত দুটা ডিজিটহে লাগিব তো 3 ল'ম এইবাৰ একো ইছ্যু নহয় বিকজ এই নাম্বাৰটো যোনটো আছে থাৰ্ড পজিশ্যনত থকা নাম্বাৰটো কি আছে 5তকৈ সৰু হয় তো তেনেহ'লে এই নাম্বাৰটো 3 থাকিব ই ডাঙৰ নহয় তো 0.33 মিটাৰ্ছ পাৰ ছেকেণ্ড আৰু প্লাছতে থাকিব আনচাৰ তো আমি এভাৰেজ ভেলচিটিটো পাই গ'লোঁ 0.33
নেক্সট কুৱেশ্যনটো আহি গ'ল এতিয়া এভাৰেজ স্পীডটো কি হয় এতিয়া এভাৰেজ স্পীডৰ কাৰণে কিন্তু আমাক কি লাগিব এভাৰেজ স্পীডৰ কাৰণে আমাক লাগিব গোটেই ডিষ্টেঞ্চটো লাগিব টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম এতিয়া টোটেল ডিষ্টেঞ্চ কি হ'ব প্ৰথমতে 20 গ'ল তো আমি ল'লোঁ 20 এটা কাম কৰোঁ এইটো এইখিনি লিখি লওঁ ইকুৱেলছ টু তো প্ৰথমতে 20 মিটাৰ গ'ল তাৰপিছত কিমান আকৌ বেক আহিলে 15 মিটাৰ 15 আহিলে বেক মিটাৰ প্লাছ আৰু আগত গ'ল 20 মিটাৰ চ' 20 প্লাছ 15 প্লাছ 20 এইটো হৈ যাব টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই 75 ছেকেণ্ডছ অ'কে ইকুৱেলছ টু চ' 20 প্লাছ 20 40 40 প্লাছ 15 হৈ যাব আমাৰ 55 মিটাৰ্ছ ডিভাইডেড বাই 75 ছেকেণ্ডছ অ'কে তো এতিয়া আমি এইটো কেলকুলেটৰত বহাই দিওঁ 55/75 এইটো অলপ দীঘলীয়া নম্বৰ হয় 55 ডিভাইডেড বাই 75 তো এইটো দিছে 0.733333 বাট আমি চিম্পলি ল'ম 0.73 তো এইটো আমি ল'ম 0.73 মিটাৰ পাৰ ছেকেণ্ড তো আমাৰ আনচাৰ আহিব 0.73 এতিয়া আমি চেক কৰি লওঁ অ'কে এইবাৰ চব ঠিকে ঠাকে আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ As shown in the figure below, a cow runs leftward 50 meter to eat some apples, then walks leftward another 100 meter to munch on some flowers. The cow's total travel time is 230 meters. তো আমি এটা কাম কৰোঁ আমি নাম্বাৰ লাইনেৰ বুজিব চেষ্টা কৰোঁ বেছি ইজি হ'ব তো এইটো যেনিবা আমাৰ পইণ্ট অ' বা অৰিজিন পইণ্ট হয় তো ইয়াৰ পৰা গৰুজনী কি হ'ল লেফ্ট ছাইডে গ'ল লেফ্ট ছাইডে গৈ পেলাই কিমান ডিষ্টেঞ্চ গ'ল তাই গৈছে 50 মিটাৰ ডিষ্টেঞ্চ গৈছে 50 মিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰি পেলাই তাই কি পালে ইয়াতে এপেল পালে ঠিক এপেলখিনি খালে এপেলখিনি খোৱাৰ পিছত এইখিনি যেতিয়া খাই হ'ল তাই দেখা পালে ফুলো আছে দেখোন বোলে তাৰপিছত তাই কি কৰিছে আৰু তাই 100 মিটাৰ গৈছে 100 মিটাৰ গৈছে এই ফুলখিনি খাবলৈ কাৰণে তো এতিয়া পইণ্ট অ'ৰ পৰা পইণ্ট বিলৈ যাবলৈ কাৰণে তাই টোটেল কিমান টাইম লগালে 230 ছেকেণ্ডছ লগালে আমাক সুধিছে এভাৰেজ ভেলচিটি কি হ'ব আৰু এভাৰেজ স্পীড কি হ'ব ইয়াতে ইনফৰমেশ্যন দিয়া আছে যে ইউজিং কোঅৰ্ডিনেট ছিষ্টেম ৰাইট ৱাৰ্ড ইজ পজিটিভ তো এইটো ইম্পৰ্টেণ্ট হয় যে জিৰ'ৰ যদি আমি লেফ্ট ছাইডে যাওঁ এইটো পজিটিভ বুলি কৈ মানা হ'ব আৰু জিৰ'ৰ যদি আমি জিৰ'ৰ ৰাইট ছাইডে পজিটিভ আৰু লেফ্ট ছাইডে যদি যাওঁ সেইটো নেগেটিভ হ'ব এতিয়া আমাৰ চব কেলকুলেশ্যন লেফ্ট ছাইডে হৈছে তো আমাৰ আনচাৰ কি আহিব লাগিব নেগেটিভত আহিব বাট অনলি ফৰ ভেলচিটি স্পীডততো আমাৰ সদায় মেগনিটিউডটো থাকে স্পীডৰ কেছত কোনো প্ৰব্লেম নাই বাট ভেলচিটিৰ কেছত ইয়াতে মাইনাছ এটা থাকিব অ'কে তো প্ৰথমতে আমি এভাৰেজ ভেলচিটিটো ওলাই লওঁ এতিয়া এভাৰেজ ভেলচিটি কি হ'ব ডিছপ্লেচমেণ্ট বাই টাইম টোটেল ডিছপ্লেচমেণ্ট কি এইটো হৈছে ষ্টাৰ্ট পইণ্ট আৰু এইটো হৈছে এণ্ড পইণ্ট এতিয়া ষ্টাৰ্ট পইণ্ট আৰু এণ্ড পইণ্টৰ মাজৰ যোনটো ডিষ্টেঞ্চ হয় এইটো কিমান হ'ব 50 প্লাছ 100 150 মিটাৰ তো 150 মিটাৰ ডিভাইডেড বাই টোটেল টাইম হৈছে 230 ছেকেণ্ড তো 150 230ৰে আমি এতিয়া ডিভাইড কৰি দিওঁ তো কেলকুলেটৰ লৈ লওঁ তো আমাৰ আছে 150 ডিভাইডেড বাই 230 কিমান দিছে 0.6521 এটা কাম কৰোঁ মনত নাথাকিব মোৰ 0.6521 কিবা কিবি আছে এতিয়া আমাকতো কৈছে টু ছিগনিফিকেণ্ট ফিগাৰ তো টু আৰু ওৱান মোৰ থিং এইটো ডাইৰেকশ্যনটো কি আছে লেফ্টৰ ফালে আছে ভেৰি ইম্পৰ্টেণ্ট যদি আমি ডাইৰেকশ্যন নিলিখোঁ তেনেহ'লে এইটো মিনিংলেছ কনচেপ্ট হৈ যাব ভেলচিটিৰ ডাইৰেকশ্যন থাকে তো লেফ্ট যিহেতু কৈছোঁ লেফ্ট মানে কি আছে নেগেটিভটো মইতো লেফ্ট লিখি নাথাকিম মই ডাইৰেক্টলি কি লিখিম মাইনাছ লিখিম আৰু আমাক দুটা ডিজিট ল'ব দিছে তো ডেচিমেল পইণ্টৰ পিছত দুটা ডিজিট ল'ম 6 5 এতিয়া 5ৰ নেক্সট নাম্বাৰটো চাব লাগিব আমি ৰাউণ্ড অফ কৰি আছোঁ তো ইয়াতে কি আছে 2 আছে 5তকৈ সৰু হয় তেনেহ'লে এই 5টো 5এ থাকিব তো মাইনাছ 0.65 হৈ যাব এভাৰেজ ভেলচিটি তো ইয়াতে আমি লিখিম যে মাইনাছ 0.65 হৈছে গৰুজনীৰ এভাৰেজ ভেলচিটি নেক্সট এতিয়া আমাক লাগিব এভাৰেজ স্পীড এতিয়া এভাৰেজ স্পীডৰ কাৰণে আমাক কি লাগিব এভাৰেজ স্পীডৰ কাৰণে টোটেল ডিষ্টেঞ্চ এতিয়া টোটেল ডিষ্টেঞ্চতো সেইটো 150 হ'ব 150 মিটাৰে হৈ যাব টোটেল ডিষ্টেঞ্চ ৰাইট বিকজ গৰুজনী কি পইণ্ট অ'ৰ পৰা আৰম্ভ কৰিছে বি শেষ কৰিছে প্ৰথমতে 50 মিটাৰ গ'ল এই আপেল খাবলৈ কাৰণে তাৰপিছত এৰ পৰা বি লৈ গ'লে ফ্লাৱাৰ্ছখিনি খাবৰ কাৰণে তো 150 মিটাৰ কভাৰ কৰিলে আৰু টাইমো কিমান লাগিলে 230 তো কেলকুলেশ্যনটোতো ছেম টু ছেম হয় বা ইয়াতে কোনো ডাইৰেকশ্যনৰ কথা নাহে তো এইটো হৈ যাব আমাৰ 0.65 মিটাৰ্ছ পাৰ ছেকেণ্ড মই ইয়াতে লিখা নাই এইটো হৈ যাব মিটাৰ্ছ পাৰ ছেকেণ্ড এইটো হৈ যাব মিটাৰ্ছ পাৰ ছেকেণ্ড ভেৰি ইম্পৰ্টেণ্ট তো এতিয়া আমাৰ আহি গ'ল এভাৰেজ স্পীড 0.65 অ'কে তো এতিয়া যিহেতু আমাৰ এটা কুৱেশ্যন আমি মিষ্টেক এটা কৰিলোঁ তো ইয়াতে এটা বনাছ কুৱেশ্যন আছে তো এইটো আমি কৰি লওঁ অ'কে বনাছ কুৱেশ্যনত কৈছে এজ শ্ব'ন ইন দ্য ফিগাৰ বিল' এ য়ং চিল এটা এনেকুৱা ধৰণৰ কথা এইটো আমাৰ এণ্টাৰ্কটিকা নিচিনা জেগাত থাকে এই চিলটোৱে কি কৰিছে চিল এণ্ড দ্য পেংগুইন আৰ প্লেইং এ ফান গেম
তো ইহঁতে কি আছে ইটো ইহঁতক ধৰাধৰি কৰিব আৰু মানে ঠিক আছে তো প্ৰথমতে কি কৰিলে পেংগুইনটো আৰম্ভ কৰিলে দ্য পেংগুইন ফাৰ্ষ্ট ৰানছ ৰাইটৱাৰ্ড 6 মিটাৰ্ছ দেন ডজেছ লেফটৱাৰ্ডছ এনাডাৰ 10 মিটাৰ্ছ দ্য পেংগুইনছ টোটেল ট্ৰেভেল টাইম ইজ 30 ছেকেণ্ডছ তো পেংগুইনটোৱে এই পইণ্টৰ পৰা আৰম্ভ কৰিলে আমি সদায় এটা কাম কৰিম নম্বৰ লাইনে কৰি ল'ম বস্তুবোৰ সদায় ইজি হয় 0ৰ পৰা আৰম্ভ কৰিলে তো 0ৰ পৰা প্ৰথমতে কি গ'ল পইণ্ট এ লৈ গ'ল কিমান ট্ৰেভেল কৰিলে 6 মিটাৰ ট্ৰেভেল কৰিলে তাৰপিছত ডজ কৰিলে তাৰপিছত ইয়াক ধৰিব ওলাইছিলে চিলটো ইয়াক ধৰিব ওলাওঁতে পেংগুইনটো কি কৰিলে এ পইণ্টৰ পৰা আকৌ কি হ'ল প্ৰথম এইটো ডাইৰেকশ্যন এ পইণ্টৰ পৰা আকৌ এইফালে লেফ্ট ছাইডৰ আহিলে কিমান 10 মিটাৰ্ছ আহিলে তো 10 মিটাৰ্ছ আহি পেলাই এইখিনিত ক'ৰবাত ৰখিলে তো বি পইণ্টত ৰখিলে আৰু এই 0ৰ পৰা প্ৰথমতে এ পৰা বি আহোঁতে কিমান লাগিলে 30 ছেকেণ্ডছ লাগিলে তো আমাক কৈছে এভাৰেজ ভেলচিটি এণ্ড এভাৰেজ স্পীড কি হ'ব বাকী চব বস্তু ছেম টু ছেম ৰাইট ছাইডতো আমি পজিটিভ কম লেফ্ট ছাইডতো নেগেটিভ কম আৰু আমাক দুটা ছিগনিফিকেণ্ট ডিজিট লাগে অ'কে আৰম্ভ কৰোঁ তো প্ৰথমতে আমি এটা কাম কৰোঁ এভাৰেজ স্পীডটো ওলাই লওঁ বিকজ এভাৰেজ স্পীড ওলোৱাটো একেবাৰে ইজি হয় ঠিক আছে ভেলচিটিত অলপ ভাবিবলগীয়া হয় তো এভাৰেজ স্পীডৰ কাৰণে টোটেল ডিষ্টেঞ্চ লাগে তো প্ৰথমতে 6 মিটাৰ গ'ল তাৰপিছত 10 তো 6 মিটাৰ প্লাছ 10 মিটাৰ কৰি দিম টোটেল ডিষ্টেঞ্চটো ওলাই আহিব তাৰপিছত এইটোক আমি ডিভাইড কৰিম বাই টোটেল টাইম 30 ছেকেণ্ড তো 6 প্লাছ 10 হৈ যাব আমাৰ 16 মিটাৰ ডিভাইডেড বাই 30 ছেকেণ্ড তো এইটো কাৰণে আমি কেলকুলেটৰটো ইউজ কৰি ল'ম তো আমাক লাগে 16 meters, right? 16 meters divided by 30 seconds. So 0.533333. Okay, so it will be 0.533333 এনেকৈ গৈ থাকিব meters per second. But যেহেতু আমাক দুটা লাগে, দুটা significant মানে decimal point অৰ পিছত দুটাই লাগিব 5. এতিয়া এই 3 টো লমনে নাই সেইটো কাৰণে আমি এইটো চাব লাগিব যেহেতু এইটো 5তকৈ সৰু হয় তো এই 3 টো 3 এ থাকিব ইনক্ৰিমেণ্ট নহয় তো তাৰমানে 0.53 মিটাৰ পাৰ ছেকেণ্ড হৈ যাব এই পেংগুইনটোৰ এভাৰেজ স্পীড হৈ গ'ল 0.53 এইখিনি হৈ গ'ল এতিয়া আমাক লাগিব ইয়াৰ এভাৰেজ ভেলচিটি তো ভেলচিটিৰ কাৰণে আমাক কি লাগিব টোটেল ডিছপ্লেচমেণ্ট লাগিব এভাৰেজ ভেলচিটিৰ কাৰণে এতিয়া ডিছপ্লেচমেণ্ট লাগিব ডিছপ্লেচমেণ্ট আমি কেলকুলেট কৰিম কেনেকুৱা বিকজ আমাৰ এইটো হৈছে ষ্টাৰ্টিং পইণ্ট আৰু এইটো হৈছে এণ্ডিং পইণ্ট তাৰমানে আমাক এই ডিষ্টেঞ্চটোহে লাগে এই যোনটো ডিষ্টেঞ্চ হৈছে 0 আৰু বিৰ মাজত ইনিচিয়েল মানে ষ্টাৰ্টিং পইণ্ট এণ্ড এণ্ড পইণ্ট সেইটোৱে হৈ যাব আমাৰ ডিছপ্লেচমেণ্ট এতিয়া এইটো কেনেকৈ তো এইখিনিৰ পৰা এইখিনিলৈ 6 হয় এইখিনিৰ পৰা এইখিনিলৈ 10 হয় তো আমি এইখিনি পৰ্চনটো আমাক নালাগে এইখিনিৰ পৰা এইখিনি পৰ্চন চ' 10ৰ পৰা 6 মাইনাছ কৰিলে আমাৰ কিমান থাকি যাব 4 তাৰমানে এই অ' পইণ্ট আৰু বি পইণ্টৰ মাজৰ ডিষ্টেঞ্চটো হৈছে 4 মিটাৰ্ছ তো তাৰমানে আমাৰ ডিছপ্লেচমেণ্ট হ'ব 4 মিটাৰ্ছ ক'ত লেফ্ট এইটো ভেৰি ইম্পৰ্টেণ্ট লেফ্ট যদি আমি নিলিখোঁ প্ৰব্লেম হৈ যাব বিকজ ডাইৰেকশ্যনটো আমি মেনশ্যন কৰা নাই সেইটোৱে মিন কৰিব বাট আমাক ডাইৰেকশ্যন লাগিব আমি ভেলচিটিৰ কথা পাতি আছোঁ আৰু এইটো হৈছে ডিছপ্লেচমেণ্টৰ ডাইৰেকশ্যন থাকে ডিভাইডেড বাই টোটেল টাইম 30 ছেকেণ্ডছ টাইমত কিন্তু চেঞ্জ নহ'ব এইটো নহয় কি বোলে মনত আহিব পাৰে যদি আমি এইখিনিয়ে লৈছোঁ ডিষ্টেঞ্চ তেনেহ'লে আমি এইখিনি আৰু এইখিনিৰ মাজৰ টাইমটোহে ল'ব লাগে তো আমি টোটেল টাইমটো কিয় লৈছোঁ ন মনত ৰাখিব ডিছপ্লেচমেণ্টৰ কেলকুলেশ্যনত আমি অলদো আমি এইটো চাওঁ যে ইনিচিয়েল আৰু ফাইনেলৰ মাজত আমাৰ ডিফাৰেঞ্চটো কিমান হয় মানে কিমান ডিষ্টেঞ্চ আছে বাট আমি টাইমটো চাব লাগিব যে অ'ভাৰঅল যে অ'ৰ পৰা বি লৈ এতিয়া যেনেকৈ আহে সেইটো তাৰ কথা পেংগুইনটোৰ কথা ৰাইট ই ডাইৰেক্টলি অ'ৰ পৰা বি লৈ আহিব পাৰিলেহেঁতেন বা অ'ৰ পৰা যেনেকৈ এইত গৈছে তাৰপিছত বি লৈ আহিছে সেইটো পেংগুইনৰ কথা বাট আমি টোটেল টাইমটো কিন্তু সেইটো আমি ছেম ল'ব লাগিব যে কিমান টাইম লাগিলে তাৰ অ'ৰ পৰা বি লৈ বুলি কেনেকৈ আহিছে এইটো তাৰ কথা ঠিক আছে তো এইটো কেছত আমাৰ কিমান হয় 30 ছেকেণ্ড হয় এতিয়া আমি এইটো উলিয়াই লওঁ 4 divided by 30 কৰিলে আমাৰ আহিব 0.133 meters per second আৰু এইটো গৈছে আমাৰ লেফ্ট ডাইৰেকশ্যনত তো এইটো আহিব আমাৰ 0.13 ৰাউণ্ড অফ কৰিলে মিটাৰ্ছ পাৰ ছেকেণ্ড বাট যিহেতু আমি ইয়াতে লেফ্ট ৰাইট লিখিব নোৱাৰোঁ তো লেফ্টৰ মিনিং চিম্পলি হৈছে আমি মাইনাছ চাইন এটা তেতিয়া মাইনাছ চাইনৰ মিনিংটো এইটোৱে যায় বিকজ ৰাইট ৱৰ্ডটো পজিটিভ হয় যিহেতু আমাৰ অ'ভাৰঅল ডিছপ্লেচমেণ্টে এইটো ডাইৰেকশ্যন হৈছে সেইকাৰণে আমাৰ ভেলচিটিটো নেগেটিভ হ'ব যদি গোটেই আমাৰ ডিছপ্লেচমেণ্টটো এইটো চাইডে থাকিলেহেঁতেন তেনেহ'লে আমাৰ কি হ'ল পজিটিভ আহিলেহেঁতেন বাট এইটো কেছত আমাৰ আনচাৰ আহিব নেগেটিভ -0.13 তো ইয়াতে আমি টাইপ কৰিম -0.13 তো এইটো হৈ গ'ল আমাৰ কাৰেক্ট কুৱেশ্যন আনচাৰ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো তো আজিৰ ছেশ্যনটো আমি ইম্পৰ্টেণ্ট কিছুমান কনচেপ্টৰ ওপৰত আমি যোনটো হৈছে এভাৰেজ ভেলচিটি এণ্ড এভাৰেজ স্পীড এইটোৰ ওপৰত আমি ডাইৰেকশ্যন যদি চেঞ্জ হৈ যায় তেতিয়া আমি আনচাৰ কেনেকৈ আমাৰ চেঞ্জ হৈ যাব মানে আমি আনচাৰ কেনেকৈ কেলকুলেট কৰিম সেইটো কেইটামান ৱৰ্ড প্ৰব্লেমেৰে আমি শিকিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ